সেনাপতি চন্দ্ৰসেনৰ মৃত্যুৰ লগে লগে এই হস্তিনাৰ এক বৃহৎ শক্তিৰ ক্ষয় হ'ল। আনহাতে দিনক দিনে বাঢ়ি অহা সদাচাৰে মোৰ মন একেবাৰে অশান্ত কৰি তুলিছে। এই অশান্ত মন লৈ কিদৰে মই ৰাজ্য শাসন কৰিম? মৃগয়ালৈ মই আজিয়েই যাত্ৰা কৰিম। মৃগয়াৰ প্ৰমোদে হয়তো মোক অশান্ত মনকে কিছু সান্তনা দিব। ৰক্ষা কৰা ৰাজনে, ৰক্ষা কৰা পৰীক্ষিত। এই মহাসংকটৰ পৰা তুমি আমাকে উদ্ধাৰ কৰিব লাগিব। কোন আপুনি? ইমান অস্থিৰ হৈ আহিছে কিয়? হৈছে নেকি কিবা মহা অঘটন? মই ধৰ্ম হৈ ধৰণীৰ মত্যৰ সৃষ্টিৰ আদিৰ পৰাই সত্য, তপ, শৌচ আৰু দয়া মানৱৰ মুখ্যময় কৰিছো সাধন। হে দেৱ, আমাৰ সেৱা কৰিব গ্ৰহণ কওক। কিবা হেতু আজি আপুনি ইমান চঞ্চল? ৰাজন, শ্ৰীকৃষ্ণ আৰু পাণ্ডৱসকলে বৈকুণ্ঠগামীৰ হোৱাৰ পাছতে এই মত্যত যেনে কলিৰ ৰাজত্ব চলিছে। কলি? তাৰ লগে লগে কলিৰ অনুচ্চ বৰ্গই মত্যৰ মানৱকে পাপতে লিপ্ত কৰাই অকলি যেনে দুগুণে চলাইছে। আমাৰো শক্তি লাহে লাহে কমি আহিছে ৰাজন। আমি বিষপ ৰূপে থাকি ধেনু ৰূপে মা বসুমতীৰ সমে কৰিছিলোঁ বিচৰণ। কিন্তু ৰাজন, এই কলিয়ে তপ, শৌচ, এই দয়া, এই তিনি স্তম্ভৰ ভাঙি সংসাৰতে পাপতে লিপ্ত কৰাই সি এতিয়া হস্তিনাপুৰ ৰাজত্ব কৰিব বিচাৰিছে। এনে স্থলতে এই এক স্তম্ভই আমি বাৰু কেনেদৰে বিচৰণ কৰিম? এই কথা মই আপোনাকে অৱগত কৰিলোঁ। নহ'লে কলিৰ প্ৰভাৱতে ৰুদ্ধ হ'ব মনুষ্যৰ মুক্তি। আপুনি মুক্তি ৰক্ষা কৰক ৰাজনে। নহ'লে এই পৃথিৱীতে ধৰ্মৰ ৰক্ষা নহ'ব ৰাজনে, ৰক্ষা নহ'ব। মই আহিলোঁ ৰাজনে, মই আহিলোঁ ৰাজনে, মই আহিলোঁ ৰাজন। পাপমতী কলি, তোৰ ইমান সাহ! ধনঞ্জয় কৃষ্ণ যোৱাৰ পিছত মোৰ ৰাজ্যতে নিপতি বেশত আহি চন্দালে অতপালি কৰিছ। তোৰ জমকালাদি সন্মুখত উপস্থিত হলি মই তোক কৰিছোঁ আহ্বান। এই মুহূৰ্ততে তই মোৰ সন্মুখত উপস্থিত, নহ'লে তোৰ ঘটিব মহা অঘটন। শান্ত হ, শান্ত হ, শান্ত হওক, শান্ত হওক ৰাজা পৰীক্ষিত। যুগৰাজ কলি আহি উপস্থিত তব সন্মুখত। পাপমতী কলি, তোৰ ইমান সাহস! তই মোৰ ৰাজ্যতে পাপৰ বীৰ দেখিছ। ক্ষমা কৰিবা ৰাজা, কালৰ গতি আৰু প্ৰকৃতিৰ নিয়ম অনুসাৰে মই মোৰ কৰ্তব্য কৰিছোঁ। যিদৰে সত্যৰ পাছত ত্ৰেতাৰ পাছত দ্বাপৰ, ঠিক সেইদৰে দ্বাপৰৰ পাছত কলিযুগৰ আৰম্ভণি ঘটিছে। মোক মোৰ কৰ্তব্যত বাধা নিদিব ৰাজন, মোক মোৰ কৰ্তব্যত বাধা নিদিব। তোৰ উপদেশৰ মোৰ নাই প্ৰয়োজন। এই মুহূৰ্ততে তোৰ পাপ কৰ্মৰ বাবে দিম তোক মই উচিত শাস্তি। ক্ষমা কৰিবা ৰাজা, কালৰ গতি আৰু প্ৰকৃতিৰ নিয়মক কোনেও বাধা দিব নোৱাৰে। যদি আপুনিয়ে প্ৰকৃতিৰ বাধা হয়
তেন্তে আপোনাৰ মৃত্যু হোৱাটো স্বাভাৱিক। হওক মোৰ মৃত্যু, তথাপিতো মই প্ৰতিজ্ঞা কৰিছো ৰাজন, সৃষ্টি আৰু ধৰ্মৰ পথত হেঙাৰ হৈ অৰ্জুনৰ নাতি এই বিশ্বনাথ পৰীক্ষিতে ৰাজন, এই মুহূৰ্ততে কলিক কৰিব নিধন। শান্ত হওক ৰাজন, মই আপোনাৰ শৰণ বিচাৰিছো, শৰণ। আৰু শৰণাৰ্থীক শৰণ দিয়াটো জানো আপোনাৰ ধৰ্ম নহয়। হে ৰাজন, আপুনি জীৱিত থকালৈকে ময়ো নিজকে কিছু সীমাত আবদ্ধ ৰাখিম। মাত্ৰ আপুনি মোক আপোনাৰ ৰাজ্যত থাকিবৰ বাবে অলপমান স্থান কৰক প্ৰদান। তুমি পাণ্ডৱ বংশধৰৰ ওচৰত শৰণ বিচাৰিছা, সেয়েহে মই তোমাক শৰণ কৰিম প্ৰদান। ৰাজন, কিন্তু শুনা, যিহেতু তুমি অধৰ্মৰ সহায়ক, সেইবাবে তুমি মাত্ৰ 4 স্থানতহে থাকিবলৈ অনুমতি পাবা। মদ্যপান, জোৱা পাশা, পৰস্তি আৰু পঞ্চসোণা, এই 4 ঠাইত ক্ৰমে কাম, ক্ৰোধ, লোভ, মোহ আৰু বৰ্বৰতা থাকে। সেইবাবে তুমি সেই 4 স্থানতহে থাকিব পাৰিবা। কিন্তু ৰাজন, এই স্থান যে অতি সীমিত, কিবা কৰি মোক অন্য স্থানো কৰক প্ৰদান। শুনা, যিহেতু সম্পদত ৰজগুণে বাস কৰে, সেইবাবে তুমি স্বৰ্ণতো থাকিব পাৰিবা। কিন্তু সাৱধান, য'ত সততে হৰিৰ গুণ আৰু কীৰ্তন প্ৰচাৰ হয়, য'ত ভগৱন্তৰ নাম যশ চলে, তাত তুমি কদাপিতো নকৰিবা প্ৰৱেশ। পুনৰবাৰ মই তোমাক দিলো সকিয়নি, য'ত ভগৱন্তৰ নাম যশ গুণানুকীৰ্তন হয়, তাত তুমি কদাপিতো নকৰিবা প্ৰৱেশ। জোৱা পাশা, মদ্যপান, পৰস্ত্ৰী, পঞ্চসোণা আৰু স্বৰ্ণ। ৰাজা পৰীক্ষিত নিজেই আহ্বান কৰি দীঘলা মোৰ উদ্দেশ্যৰ অনাকাংক্ষিত সমিধা। বেশ ৰাজা, তুমি প্ৰদান কৰা সেই 50 স্থানতে মই কৰিম বাস। কিন্তু সৰ্বপ্ৰথমে স্বৰ্ণ অৰ্থাৎ তোমাৰ সোণৰ মুকুটত কৰিম বাস। প্ৰতিপলে তোমাৰ সমে তোমাৰ স্বৰ্ণ মুকুটত বাস কৰি মতি ভ্ৰম কৰাই তোমাৰ হতুৱাই অধৰ্ম কৰিম সাধন আৰু খুলি দিম তোমাৰ মৃত্যু দুৱাৰ। এতিয়া দেখিব জগতে কলি কিমান পাপী, কলি কিমান অস্পৃশ্য, কলি যে বৰ্তমান সৰ্বশ্ৰেষ্ঠ। রাম রাম প্রবেশিলা খবর মাঝে মুনিত
বাছা বৰ্তমান পৃথিৱীতে বাঢ়ি অহা অনাচাৰে ধৰ্মক গ্ৰাস কৰিব ধৰিছে। প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণ বৈকুণ্ঠত পয়ন হোৱাৰ পাছত এই পৃথিৱীত কলিৰ আগমন হৈছে। সেয়েহে বাছা মনুষ্য জীৱনৰ মুক্তিৰ বাবে শ্ৰৱণ কীৰ্তন আৰু ভকতি কৰাটো অতি প্ৰয়োজন। আৰু বাছা পিতা সংযম শক্তি সৎ কৰ্ম আৰু সৎ চিন্তাৰ দ্বাৰাই তুমি সদায় ভগৱানক স্মৰণ কৰিবা। হে পৰম পূজ্য পিতৃদেৱ বাছা আপোনাৰ একান্ত আৰাধ্য ৰূপে সৰ্বদা পালিম সৰ্বদা। হে পিতৃদেৱ বাছা প্ৰত্যেক কৰণীয় কাৰ্য আপুনি কৰক প্ৰদান। বাছা পিতা মোৰ শৰীৰ আৰাধনাৰ সময় হৈছে সমাগত। এই বৃক্ষৰ তলতে মই শৰীৰকে আৰাধনা কৰিম। গতিকে বাছা পিতা তুমি সৰোবৰে স্নান কৰি এই আশ্ৰমৰ কৰণীয় কাৰ্য কৰিবা সমাপন। ভাল পিতৃদেৱ মই এতিয়া স্নান পৰ্বৰ বাবে সৰোবৰৰ দিশে কৰোঁ গমন। প্ৰভু দয়াময় কলিৰ কৰাল গাখৰ পৰা জগতক কৰিবা উদ্ধাৰ। গোটেই অৰণ্য চলাত কৰি ভোকে পিয়াহে অন্থ কণ্ঠ শুকাই গৈছে। ক'ত গ'লে মই কিছু জল পাম? ওচৰতে আছে মহামুনি শ্ৰমিকৰ আশ্ৰম। তালৈকে গৈ নিজৰ সোধা কৰুণী বাৰু। মনত পৰিছে, এই বাটেৰে কিছু দূৰ গ'লেই পাম মহামুনি শ্ৰমিকৰ আশ্ৰম। যাওঁ, তেওঁৰ ওচৰতে কিছু জল ভিক্ষা কৰোঁগৈ।
মুনিবৰ মই ৰজা পৰীক্ষিতে নমস্কাৰ জনাইছোঁ মোৰ প্ৰণাম কৰিব গ্ৰহণ হে মুনিবৰ মৃগয়াৰ বাবে আহি ভোক পিয়াহত মই জৰ্জৰিত কৃপা কৰি মোক অলপ জল প্ৰদান কৰক মুনিবৰ কৃপা কৰি মোক অলপ জল প্ৰদান কৰক মুনিবৰ মুনিবৰ নিমাত এই আশ্ৰমৰ ভিতৰে কোনোবা আছে নেকি কৃপা কৰি মোক অলপ জল প্ৰদান কৰক আছে নেকি কোনোবা কৃপা কৰি মোক অলপ জল প্ৰদান কৰক হে মুনিবৰ পিয়াহত মোৰ কণ্ঠ শুকাই গৈছে মোক অলপ জল প্ৰদান কৰক মুনিবৰ জল প্ৰদান কৰক এই মুনি নিশ্চয় কোনোবা পাখণ্ড মিছা সমাধিয়ে নিজৰ প্ৰভাৱ বুজাব খুজিছে ৰজাৰ কথাৰো কোনো মূল্য নাই আনহে নালাগে ইমান বিচাৰোতে সামান্য জল নকৰে প্ৰদান এই মুনি শাস্তিৰ যোগ্য ই ৰাজাক অপমান কৰিছে ই ৰাজা পৰীক্ষিতক অপমান কৰিছে এই মুনি শাস্তিৰ যোগ্য এই মুনি নিশ্চয় শাস্তিৰ বাবে যোগ্য ইয়াক কি শাস্তি প্ৰদান কৰা যায় তুই জীয়াই থাকি মৃতকৰ দৰে কৰিছে আচৰণ সেইবাবে এই মৰা সৰ্পই হ'ব ইয়াৰ উপযুক্ত শাস্তি থাক এতিয়া মৃতকৰ দৰে বহি থাকে মোৰ উদ্দেশ্য পুনৰবাৰ প্ৰদৰ্শিলো মই মোৰ এই মাহাত্ম পৰীক্ষিত মতি ভ্ৰম কৰাই সাধিলো কুকৰ্ম এই কৰ্মৰ দ্বাৰা পৰীক্ষিত যাব ৰসাতলে আৰু বিস্তাৰ হ'ব হস্তিনাথ কলিৰ দ্বাৰা পাপৰ দাবানল অত্যাচাৰ অনাচাৰ অধৰ্ম হকি কলিত ভক্ত প্ৰাণ প্ৰজা চিৰ চেনেহৰ সিহঁতৰ লাঞ্ছিত ভোগাৰ্ত সদাৰ্থ ৰূপ দেখি কলি তৃপ্ত আত্মা নাচি উঠ মই সৰ্বশ্ৰেষ্ঠ মই কলি
का पिता धर्म पिता के परम